14টা দিন কোনো কাৰণত মুখ খোলা নাছিল যেতিয়া পিছত তেওঁক এছআইটিয়ে মাতিলে পৰৱৰ্তী সময়ত তেখেতক গ্ৰেপ্তাৰ কৰিলে আৰু সেইজন সন্দীপন গাৰ্গু এখন বাক্সা নিকাসী যিখন কাৰাগাৰ আছে তাতে আছে লগতে আছে জুবিন গাৰ্গৰ দুজন দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰ একাউণ্টতো কোটি কোটি টকা লেনদেনৰ তথ্য এছআইটিয়ে লাভ কৰিছে সেই কাৰণে পৰেশ বৈশ্যৰ যিখন বংশৰ যিখন ঘৰ আছে দক্ষিণ কামৰূপৰ তাত তেওঁলোকে অভিযান চলাইছিল সিএম ভিজিলেন্সৰ এটা দলে প্ৰায় 22 জনীয়া এটা দল গৈছিল তেওঁলোকৰ একাউণ্টৰ তথ্য পৰীক্ষা কৰিছে লগতে তেওঁলোকৰ ঘৰত নগদ ধন জমা আছে নেকি তেনেকুৱা ধৰণৰ তথ্যৰ কাৰণে অভিযান চলাইছিল কিন্তু নগদ ধন উদ্ধাৰ হোৱা নাই কিন্তু তেওঁলোকৰ একাউণ্টত জুখতকৈ বেছি পইচা এছআইটিয়ে লাভ কৰিছিল লগতে নন্দেশ্বৰ ভৰাৰ নগাঁৱৰ যিখন ননৈ ঘৰ আছে তাতো অভিযান চলিছিল এই আটাইকেইজন অভিযুক্ত 5 জন অভিযুক্ত এতিয়া বাক্সাৰ নিকাসী কাৰাগাৰত আছে তেওঁলোকৰ ন্যায়িক জিম্মাৰ অন্ত পৰিছে কিন্তু ন্যায়িক জিম্মাৰ অন্ত পৰিলেও তেওঁলোকক আনিব কেনেকৈ হেতু এটা ডাঙৰ প্ৰশ্ন কাৰণ নিৰাপত্তাৰ দিকটো আছে এই পৰিস্থিতিৰ সৃষ্টি হৈছিল 15 অক্টোবৰ দিনাখন দৃশ্যাংশ দেখুৱাইছো এয়া হৈছিল এই 5 জন অভিযুক্তক যেতিয়া বাক্সালৈ লৈ গৈছিল একাংশ লোক ওলাই আহিছিল হিল মাৰিছিল আৰু এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হল সংবাদকৰ্মী আহত হ'ব লগা হল আৰক্ষী আহত হ'ব লগা হল কেবাজন লোকক গুলি লাগিছিল আৰু পৰৱৰ্তী পৰ্যায়ত বাক্সা জিলাত এদিনৰ কাৰণে ইন্টাৰনেট সেৱা কৰ্তন কৰিব লগা হল এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই ঘটনাৰ যাতে পুনৰাবৃত্তি নহওক কাৰণ মুখ্যমন্ত্ৰী এটা কথা স্পষ্ট কৰি দিছিল যে ইয়াত একাংশ এনেকুৱা তৃতীয় পক্ষৰ মানুহ আহি সোমাইছিল এই ঘটনাটোত তেওঁলোকে জুবিন গাৰ্গক ভালো নাপায় বা জুবিন গাৰ্গক নাজানে কেজনমানক ধৰিছিল তেওঁলোকে জীৱনত জুবিন গাৰ্গৰ গান শুনি পোৱা নাই কিন্তু সেই সময়ত ঘটনাস্থলীত আহি উপস্থিত হৈছিল তাৰে দুজনমান আছিল ডি ভোটাৰ গতিকে গোটেই ঘটনাটো এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ ফালে এটা ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে তেওঁ কৈছিল যে এই ঘটনাত স্থানীয় যিসকল লোক আছে হয় বাক্সাৰ নিকাসী যিসকল স্থানীয় লোক আছে তেওঁলোকৰ বিচৰা নাছিল যে জুবিন গাৰ্গৰ অভিযুক্তসকলক বাক্সা জিলাত ৰাখিব লাগে সেই কথা তেওঁলোকে বিৰুদ্ধাচৰণ কৰিছিল বা প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু হিংসাত্মক ঘটনা যিসকল লোকে কৰিলে সেইসকল কিন্তু তৃতীয় পক্ষ আছিল ডি ভোটাৰ আছিল সেই কাৰণে এনে অনুৰূপ ঘটনাৰ যাতে পৰিস্থিতিৰ সৃষ্টি নহয় সেই কাৰণে আজি কোনো কাৰণত এই 5 জন অভিযুক্তক নিকাসী কাৰাগাৰৰ পৰা বাক্সাৰ নিকাসী কাৰাগাৰৰ পৰা উলিয়াই অনাৰ সম্ভাৱনা নাই তেওঁলোকক ভাৰ্চুৱেলি তেওঁলোকক সিজেম আদালতত হাজিৰ কৰা হ'ব যেটো ভিডিও কনফাৰেন্সিংৰ জৰিয়তে কৰা হয় ভিতৰৰ পৰা কৰোৱা হ'ব তেওঁলোকৰ মন্তব্য লোৱা হ'ব হয়তো পুনৰ তেওঁলোকক ন্যায়িক জিম্মাতে ৰখা হ'ব 14 দিনৰ ন্যায়িক জিম্মাৰ অন্ত পৰিছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত সন্দীপন গাৰ্গ যিজন হৈছে বকু সমজিলাৰ ডিএসপি লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এওঁলোকক কিন্তু এটা কোনো কাৰণত উলিয়াই আনাৰ পৰা অৱস্থাত নাই আৰু চৰকাৰেও সেই ৰিস্কটো ল'ব নিবিচাৰিব কাৰণ 15 অক্টোবৰত 14টা দিনৰ আগত এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছিল মই আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো এইখন বাছত লৈ গৈছিল মানুহে পাথৰ মাৰিছিল প্ৰথমতে বাক্সাৰ যিখন উৰণ খেতু আছে সেই উৰণ খেতুখনৰ তলত প্ৰকৃত একাংশ জুবিন অনুৰাগী মানে যিবোৰে কোনো হিংসাত্মক ঘটনা তেওঁলোকে কৰা নাছিল তেওঁলোক ওলাই আহিছিল আৰু পৰৱৰ্তী পৰ্যায়ত পিছলৈ সেই ভিৰটো বাঢ়ি যায় এদৰে আৰক্ষী বাহনত অগ্নি সংযোগ কৰা হল যেতিয়া যিসকলে এই পৰিস্থিতিটোক বা সেই বাক্সা জিলাখনক এটা বদনাম কৰাৰ ষড়যন্ত্ৰ কৰিছিল আৰু প্ৰকৃত জুবিন অনুৰাগীসকলক বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল তাৰ এটা অভিযোগ উত্থাপন হৈছিল আৰু সেইহতেকৈ এই এনেকুৱা ধৰণৰ পৰিস্থিতি যাতে পুনৰাবৃত্তি নহওক সেই কাৰণে পৰৱৰ্তী পৰ্যায়ত যেতিয়া অমৃতপ্ৰভা মহন্ত যিগৰাকী এগৰাকী গায়িকা যিগৰাকী ছিংগাপুৰলৈ গৈছিল তেওঁৰ মোবাইলৰ পৰা সাগৰত সাঁতুৰি থকা যেটো ভিডিও টুকুৰা টুকুৰিকৈ আমি দেখিবলৈ পাইছিলো সেই ভিডিওটো ডিলিট কৰি দিয়া হৈছিল আৰু তেওঁৰ মোবাইলৰ পৰাই অসম আৰক্ষীৰ যেটো সাইবাৰ ব্ৰাঞ্চ আছে তেওঁলোকে সেই ভিডিওটো উদ্ধাৰ কৰিছিল আৰু তেওঁ কৈছিল যে সিদ্ধাৰ্থ শৰ্মাই তেওঁক সেই ভিডিওটো ডিলিট কৰিবলৈ কৈছিল কিন্তু সেই কথা তেওঁ প্ৰায় 15-20 দিনৰ পিছতে কৈছিল কাৰণ কি কাৰণত এই মানুহবোৰে মিছা মাতি আছে হেতু এটা ৰহস্যৰ আৱৰ্তত আছে প্ৰকৃততে ছিংগাপুৰত কি হল এওঁলোকে কোনে সঁচা কথাটো কোৱা নাছিল সেই কাৰণে এই অমৃতপ্ৰভা আৰু শেখৰ জ্যোতি গোস্বামীক গুৱাহাটীৰ পৰা কটকটে নিৰাপত্তাৰ মাজত লৈ যোৱা হৈছিল ডিমা হাছাওল যত উপকাৰাগাৰ আছে হাফলং উপকাৰাগাৰ তেওঁলোকক ৰখা হৈছে আৰু তাতো একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু এনেকুৱাবোৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহওক জুবিন গাৰ্গৰ একাংশ অনুৰাগীক নাম লৈ যাতে তৃতীয় পক্ষৰ কোনো ধৰণৰ ৰাজনীতি কৰিব নোৱাৰে তাৰ ওপৰত কিন্তু মুখ্যমন্ত্ৰীয়ে নজৰ ৰাখিছে আৰু তেওঁলোকে কৈছে যে এনে ঘটনাৰ পুনৰাবৃত্তি হ'ব নালাগে কিন্তু তাৰ মাজতেই আজি 14টা দিন অতিক্ৰম কৰিলে এই যি কিজন আছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত
সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিষয়ে মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৰাইজে তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰি আছে অন্য নালাগে বিজেপি দলটো চৰকাৰী যিখন চৰকাৰ চলি আছে তেওঁলোকে খুদ ন্যায় বিচাৰিছে দোষীসকলৰ কঠোৰ শাস্তি দাবী কৰিছে 3,50,00,000 অসমীয়াই প্ৰতিটো মুহূৰ্তত এটোৱে দাবী কৰি আছে যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হ'ল আৰু সেই কথা লাগে আৰু তেওঁৰ লগত জড়িত এই সকলো লোক যোনে যোনে মিছা মাতি আছে কাৰণ সকলোৱে এতিয়া এটা কথাই কব বিচাৰিছে যে আমি তাত নাছিলো কিছুদিন পূৰ্বে ডেভিড গগৈ নামৰ এজন ব্যক্তিৰ আমি মন্তব্য শুনিলো তেওঁ ক'লে সকলোৱে কিন্তু তাত নাই বুলি বা নিজকে দায়খৰা মন্তব্য দিয়া এতিয়া পৰিলক্ষিত হৈছে আৰু এই শ্যামকানু মহন্তৰ দুই সহযোগীক কালি পুনৰ এছআইটিয়ে সোধা পোছা কৰিছিল যেহেতু তেওঁলোকে ইভেন্টৰ কামত ছিংগাপুৰলৈ গৈছিল প্ৰকৃততে ছিংগাপুৰত হ'ল কি কাৰণ অসমবাসী ৰাইজৰ মনত কেইবাটাও প্ৰশ্ন আছে সেই ইয়ত পাৰ্টিটোৰ আটাইতকৈ ডাঙৰ কথা যে সেই ছিংগাপুৰৰ প্ৰবাসী অসমীয়া এজনকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই এছআইটিৰ দুজনীয়া দল মানে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা আৰু অৰুণ গোয়েল নিজেই ছিংগাপুৰলৈ গৈছিল ছিংগাপুৰ আৰক্ষীৰ সৈতে তেওঁলোকে মত বিনিময় কৰিলে বৈঠকত বহিলে 10টা দিনৰ পাছত তেওঁলোকক জুবিনদা যোনখন হোটেলত আছিল পেন পেচিফিক হোটেল সেই হোটেলখনৰ সিসিটিভিৰ ভিজুৱেল অসম আৰক্ষীক দিব বুলি তেওঁলোকে আশ্বাস প্ৰদান কৰিছে আৰু লগতে কৈছে বিত্তীয় কেলেংকাৰী কাৰণ প্ৰথমতে সমগ্ৰ ঘটনাটো ছিংগাপুৰ আৰক্ষী এটা দুৰ্ঘটনা হিচাপে তেওঁলোকে তদন্ত কৰিলে কিন্তু অসম আৰক্ষীয়ে যেতিয়া গৈ তেওঁলোকক জনালে যে এই ঘটনাটোৰ আৰত একাংশ বিত্তীয় কেলেংকাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে বা তথ্য আমি পাইছো ক্লু পাইছো কাৰণ এজন সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ টকালৈ লেনদেন কৰিছিল সেই কথা এতিয়া স্পষ্ট হৈছে কাৰণ 22,000 টকা স্যালাৰি পাইছিল 2014 চনত এজন সিদ্ধাৰ্থ শৰ্মাই আৰু সেইজনেই 2020 চনত নিজৰ প্ৰেয়সীক দুটা ফ্ল্যাট তেওঁ উপহাৰ দিছিল জুবিন গাৰ্গৰ বহু পৰিমাণৰ টকা তেওঁ নিজৰ জেপত ৰাখিছিল জুবিন গাৰ্গৰ নিজৰ খেখত জুবিন গাৰ্গৰ নিজৰ ঘৰ বনাবলৈ টকা নাইকিয়া হৈছিল খাৰগুলিত 5 কোটি টকা ঘৰে মাটি পোৱাৰ পিছতো জুবিন গাৰ্গৰ কোটি কিনিবলৈ টকা নাছিল সেই টকাবোৰ আছিল এজন সিদ্ধাৰ্থ শৰ্মাৰ হাতত শতাব্দীৰ পৰা জুবিন গাৰ্গৰ যিগৰাকী সহযোগী কণ্ঠশিল্পী তেওঁ এটা অভিযোগ উত্থাপন কৰিছিল যে প্ৰতিবাৰ বিহুৰ পাছত এজন সিদ্ধাৰ্থ শৰ্মাই এটা বৃহৎ পৰিমাণৰ ধন মানে জুবিন গাৰ্গে মে আৰু এপ্ৰিল মাহত প্ৰায় 35খন মান প্ৰগ্ৰাম কৰে 7-8 লাখ মান টকাকে জুবিন গাৰ্গে মাননি লয় জুবিন গাৰ্গে নলয় আচলতে এনেকুৱা সিদ্ধাৰ্থ শৰ্মাৰ দৰে একাংশ ঠিকাদাৰে দালালে তাৰ এটা সেই মাননিটো তেওঁলোকে কমিটি সমক জনাই দিয়ে আৰু সেই ধন লৈ প্ৰায় 1 কোটি 1.5 কোটি টকা একাংশ ব্যৱসায়িক এজন সিদ্ধাৰ্থ শৰ্মাই থৈ দিবলৈ দিছিল এনেকুৱা ধৰণৰ অভিযোগ শতাব্দীবোৰ আনিছিল সেইবোৰ তদন্ত কৰি আছে সকলোৰে ভাষ্য গ্ৰহণ কৰা হ'ল এই সমগ্ৰ ঘটনাটোত এছআইটিয়ে জুবিন গাৰ্গক প্ৰত্যক্ষভাৱে লগ পোৱা জুবিন গাৰ্গৰ সৈতে কথা পতা জুবিন গাৰ্গৰ সৈতে খুব ঘনিষ্ঠ প্ৰায় 70 জন ব্যক্তিৰ ভাষ্য গ্ৰহণ কৰিছে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰি এই বিগত সময়ছোৱাত জুবিন গাৰ্গ কিছু আৰ্থিক অনাটনত ভুগি আছিল নেকি বা তেওঁ ডিপ্ৰেছনত আছিল নেকি কাৰণ সেই কথাটো আৰক্ষীয়ে চিকিৎসকে স্পষ্ট কৰি দিছে যে জুবিন গাৰ্গ ডিপ্ৰেছনত নাছিল সেই কথা ডাক্তৰ হিতেশ বৰুৱাই স্পষ্ট কৰি দিছে এইটো এটা ভুৱা অপপ্ৰচাৰ বা ভুৱা এটা বাতৰি ওলাইছে কিন্তু সেই বাতৰিটো কোনে উলিয়াইছে জানি বুজি এনেকুৱা ধৰণৰ সমগ্ৰ ঘটনাটো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে নেকি সেইবোৰ ঘটনাৰ তদন্ত কৰি থকা হৈছে কিন্তু তাৰ মাজতেই ন্যায়িক জিম্মাৰ ম্যাদ উকলিব শ্যামকানু সিদ্ধাৰ্থ সহ 5 জন অভিযুক্তৰ যত আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ দুজন দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এওঁলোকক কিন্তু এই নিকাসী কাৰাগাৰৰ পৰা উলিয়াই অনাৰ কোনো সম্ভাৱনা নাই কাৰণ মই একাৰণে কৈছো দিশাংশ আপোনালোকে দেখিছে ইতিমধ্যে 15 অক্টোবৰ দিনাখন বাক্সা কাৰাগাৰ সন্মুখত এই ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল এনে ধৰণৰ পৰিস্থিতি যাতে পুনৰ সৃষ্টি নহয় সেই কাৰণে তেওঁলোকক আজি ভাৰ্চুৱেলি সিজিএম আদালতত হাজিৰ কৰা হ'ব বা ন্যায়াধীশৰ সন্মুখত তেওঁলোকৰ মন্তব্য ৰখা হ'ব ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হয়তো লোৱা হ'ব তাৰে তথ্য এতিয়ালৈকে পোৱা গৈছে কাৰণ সাহ কৰা নাই আৰক্ষীয়ে এই 5 জন অভিযুক্তক বাহিৰলৈ ওলাই আনিবলৈ কাৰণ পুনৰ জুই জ্বলিব পাৰে বা তৃতীয় পক্ষই ইয়াৰ সুযোগ গ্ৰহণ কৰিব পাৰে সেই কাৰণে তেওঁলোকক সুযোগ দিয়া হোৱা নাই এদৰে আৰক্ষী বাহন জ্বলিছিল এটা ফিৰিঙতিৰ প্ৰায় খান্দবদা হৈছিল আচলতে আৰু এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছিল প্ৰথমতে তাৰ পিছত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰক্ষী বাহন জ্বলাই দিয়ে কিন্তু তাৰ পাছত আজি সেই কাৰাগাৰখনৰ পৰা পুনৰ সেই বাতৰে তেওঁলোকক উলিয়াই অনা নহয় কাৰণ পৰিস্থিতি পুনৰ উত্তপ্ত হ'ব পাৰে সেই কাৰণে তেওঁলোকৰ ম্যাদ শেষ হৈছে যদিও তেওঁলোকক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেওঁলোকৰ মন্তব্য ৰখা হ'ব আৰু পুনৰ হয়তো তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মাত দিব তেওঁলোক তাতেই থাকিব লাগিব আৰু বহুতে অভিযোগ উত্থাপন কৰিছিল
যে 5 ষ্টাৰ হোটেলৰ নিচিনাকে বিভিন্ন ধৰণৰ ভিআইপি ট্ৰিটমেন্ট তেওঁলোকে পাইছে নেকি কিন্তু মুখ্যমন্ত্ৰীয়ে বাক্সাত গৈ সেই কথা স্পষ্ট কৰি দিছিল যে অপৰাধীৰ দৰে তেওঁলোকক ৰখা হৈছে মাটিতে শুব লগা হৈছে একেজু কাপোৰে পিন্ধিব লগা হৈছে আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকল কাৰণ আমি সিআইডি কাৰ্যালয় যেতিয়া তেওঁলোক আছিল উলুবাৰীত বাৰম্বাৰ আমি দেখিছিলো যে শ্যামকানু মহন্তৰ পত্নীয়ে হাতত এটা বেগ লৈ বাৰম্বাৰ সিআইডি কাৰ্যালয় লৈ যায় বা অন্য লোকসকলৰ পৰিয়ালৰ লোকসকলো গৈছিল তালৈ তেওঁলোকক কিন্তু এই নিকাসী কাৰাগাৰৰ তেনেকুৱা ধৰণৰ সুবিধা দিয়া হোৱা নাই পৰিয়ালৰ লোকসকলক তেওঁলোকে লক কৰিব পৰা নাই তেওঁলোকৰ যিবোৰ খোৱা সুবিধা তেওঁলোকে বিচাৰিছিল ইয়াত তেওঁলোকে শ্যামকানু মহন্তই বডি মাসাজ বিচাৰিছিল সিদ্ধাৰ্থ শৰ্মাই ৰুম ফ্ৰেছনাৰ বিচাৰিছিল বিভিন্ন ধৰণৰ কথা ওলাইছিল সেইবোৰ কিন্তু এই বাক্সাৰ নিকাসী কাৰাগাৰ তেওঁলোকে কোনো ধৰণৰ সুবিধা লাভ কৰা নাই আৰু আজি তেওঁলোকৰ ন্যায়িক জিম্মা অন্ত পৰিছে তেওঁলোক আটাইকে ভাৰ্চুৱেলি আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো শ্যামকানু মহন্ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ লগত নাম সাঙুৰ খোৱা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ ন্যায়িক জিম্মাৰ অন্ত পৰিছে তেওঁলোকক আজি পুনৰ ভাৰ্চুৱেলি আদালতত হাজিৰ কৰা হ'ব হয়তো পুনৰ তেওঁলোকক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব